শিৱসাগৰৰ ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইনষ্টিটিউট এণ্ড পেট্ৰকেমিকেল টেকনলজিৰ যি বান সাহায্য শিবিৰ আছে, সেই সাহায্য শিবিৰত আজি বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰিবলৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এই মই পাইছোঁ কণ কণ শিশুসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ মত বিনিময় কৰিছে। মই দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণেই কণ কণ শিশুসকলক কোলাত লৈ তেওঁ মত বিনিময় কৰিছে। এই যি ৰাজীৱ গান্ধী ইয়াৰ যি বান এইটো সাহায্য শিবিৰ আছে, এই বান সাহায্য শিবিৰত 162টা পৰিয়াল আছে আৰু সেই 162টা পৰিয়ালক তেওঁলোকে আজি তেওঁলোকৰ মত বিনিময় কৰিবলৈ আহিছে। তেওঁলোকৰ যি দুৰ্দশা, বানে যি বিধ্বস্ত কৰি থৈ গ'ল, সেই তেওঁ আজি পৰিস্থিতিৰ বুজ ল'বলৈ আহিছে। আৰু এই আশ্ৰয় শিবিৰতে, এই বান আশ্ৰয় শিবিৰতে আজি ডিমৌ সমষ্টিত বানত মৃত্যুমুখত পৰা 10গৰাকী ব্যক্তিৰ পৰিয়ালক 5 লাখ টকাকৈ সাহায্য প্ৰদান তথা ক্ষতিপূৰণ প্ৰদান কৰিব। মই দেখুৱাইছোঁ সেই উদ্দেশ্যে আহিছে। প্ৰথমে শিৱসাগৰৰ 2টা বান সাহায্য শিবিৰত তেওঁ প্ৰৱেশ কৰিব। এটা বৰ্তমান এয়া ইতিমধ্যে প্ৰৱেশ কৰিছেহি আৰু আনটো হৈছে পাণবেচাত আছে আৰু সেই পাণবেচালৈ যাব। মই বৰ্তমান কিছু খেলা-ধূলা কৰি আবদ্ধ কৰিব আৰু ৰাতি গধূলি বাহিৰত যাব এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ ৰাজীৱ গান্ধী যি পেট্ৰকেমিকেল ইনষ্টিটিউট এণ্ড টেকনলজি বান সাহায্য শিবিৰ আছে, তাত আহি উপস্থিত হৈ এনেধৰণেই মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত শিশুসকলৰ সৈতে মত বিনিময় কৰিছে। তেওঁ কিমানে উঠি আছে ইয়াতে, কিমানে উঠি ইমান নাই দেখুৱাইছোঁ যে শিশুসকলে মৰমেৰে উপচাই দিছে মুখ্যমন্ত্ৰীগৰাকীক। মামাক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিছে। দুখৰ মাজতো মামাক পাই এনেধৰণেই তেওঁলোকে কিছু ধেমালি কৰিছে। মই দেখুৱাইছোঁ যে এয়া দেখিছে এটি কণমানিৰ এডাল ৰাবাৰ এৰি গৈছিলে, ৰাবাৰডাল খুৱাই দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই দেখুৱাইছোঁ এয়া এনেধৰণে কণ কণ শিশুসকলৰ মাজত এনেধৰণে আহি উপস্থিত হ'লহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকৰ ছবি আঁকি এতিয়া চাম বুলি কৈছে শিশুসকলে, যি ছবি আঁকিবলৈ লৈছে। এয়া দেখুৱাইছোঁ মই মামা আজি কাষত কেনেকুৱা এয়া মই দেখিছোঁ তেওঁলোকে
যদি নুধুৱে তেল যদি নখহে কি হ'ব জানেনে বাৰু সৰু সৰু আমি অকণিম পঢ়াৰ কথা ক'লে কিয় ধৰে টোপনি মোৰ যদি নুধুৱে তেল যদি নমহা কি হ'ব জানেনে বাৰু সৰু আমি অকণিম আৰু এনেধৰণে আজি মুখ্যমন্ত্ৰীগৰাকী আজি ডিমৌ সমষ্টিত থকা বান আশ্ৰয় শিবিৰত উপস্থিত হৈ কণ কণ শিশুসকলৰ সৈতে মত বিনিময় কৰিছে আৰু বানাক্ৰান্ত আন আন জ্যেষ্ঠসকলৰ সৈতে মত বিনিময় কৰি তেওঁ পৰিস্থিতি বুজ লৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।